বা এতিয়া কালৈ অপেক্ষা আপোনাৰ খগেনলৈ বা খগেনো পিংকি আজি মোক কেনেকুৱা লাগিছে খগেনো বাৰু মোৰ বাবে পাগল হৈ যাব নি একদম পাগল হৈ যাব ভিন্দু একেবাৰে বাগৰিয়ে পৰিব তুমি অকমান বেছিয়ে কোৱা বা এতিয়া আপুনি এটা গান গাওকচোন আপুনি ইমান ধুনীয়া গান গায় আজি নাগালে হ'ব জানো গাওক মোৰ বুকুৰ পিতাই তই হেনো ওলাইছ মোক বিয়া দিবলৈ সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ আদৌ বুলি মাত মোক কিমান চেনেহত মোৰ বুকুৰ পিতাই বা আপুনি বিয়া হৈ গ'লে আপোনাক মই খুব মিছ কৰিম জানেনে আপুনি ইমান ধুনীয়া গান গায় ঘৰখন সলনি কৰি ৰাখিছিল পিংকি তোমাৰ যেতিয়া ইচ্ছা যায় তেতিয়া মোৰ ওচৰলৈ যাবা হ'ব বা আলহী দুলহীবোৰ গ'ল নহয় গ'ল বা মই অকণমান সিফালৰ পৰা ঘূৰিব যোৱা গৈ যোৱা মোৰ মৰমৰ খগেনলৈ মোৰ বহুত মনত পৰিছে আই মিছ ইউ খগেনো বুঢ়ী ওলোৱা হ'লনে নাই তোৰ যদি বেছি সময় লাগে তেতিয়াহ'লে তই আহি থাকিবি মই গ'লো বুঢ়া চাচোন মোলৈ এবাৰ ঘূৰি বুঢ়ী বুঢ়া কেনেকুৱা লাগিছে ক মোক আৰু মোৰ টিকনি দুটা দেখিছনে তই কেনেকুৱা লাগিছে বাৰু মোক তোক বুঢ়ী যেনে লাগিছে কিন্তু বুঢ়া মই তোৰ বাবে আজি ইমান ধুনীয়াকৈ হাজুল কাজুল কৰিছো এবাৰ তোক ক দা মোক ভাল লগা বুলি তইচোন নিজে কৈছিলি মোক খগেনৰ খুনীয়াক ধুনীয়া এতিয়া ময়ো ধুনীয়া দিয়া বুঢ়া তোক এৰি মই আন কাৰোবালৈ পলাই যাব পাৰো ঐ বুঢ়ী তোৰ অকমান বেছি হৈছে এইডাল দেখিছনে মোৰ এইডালেৰে তোৰ দাঁত ইফাল সিফাল কৰি দিম একেবাৰে বুঢ়া মোৰ মৰমৰ বুঢ়া তোৰ গাত ইমান চুৰি নাই হ'ব তই দাঁত চালে হাঁহিব নালাগে বল এতিয়া বিয়ালে দেৰি হ'ব বুঢ়া মোৰ চেনেহৰ বুঢ়া বল চাচোন বুঢ়া খাৰু নাই হাততে চাচোন বুঢ়া কেৰু নাই কাণতে নেমাতো যা নেমাতো এগাল অভিমানতে তই কেতেৰা মাৰিলে হাতখনো নধৰো একোকে নকৰো জানই বিয়ালে নিবিলে কাকা কাকা বল ওলাইছো যেতিয়া দিবইতো লাগিব বল এতিয়া মোৰ লগত বুঢ়া খগেনো লাভলি খগেনো আজি আমাৰ ফাইনেলি বিয়া হৈ গ'ল তোমাৰ কেনেকুৱা লাগিছে মোক পত্নী হিচাপে পাই বহুত ভাল লাগিছে লাভলি হেৰা দেখিছেনে তোমাৰ বাইৰাক চকুতে চাই আছে একেবাৰে ভালদৰে প্ৰেমত পৰিলে আৰু মাত লগোৱাছো তুমি এবাৰ বাবিনেও ৰাকেশ কোৱা আমাৰ দুয়োৰ ফালৰ পৰাই আপোনালোক দুজনলৈ শুভকামনা থাকিল আপোনালোক দুজনৰে যুগ্ম জীৱন সুখৰ হয় থেংক ইউ পিংকি তুমি মোক এটা কথা কোৱাচোন কি কথা বা কওক মোৰ লেচাৰখিনি ঠিকে আছে নে একদম পাৰফেক্ট হৈ আছে বা লাভলি অকমান গুণগুণাই দিয়া কিন্তু আজি প্লিজ বা কইনা আজি কাম চৰায়ে কইনা সাজিছে ৰঙা কৰি শিৰৰ সেউতা কইনা দিয়া সখীয়তী সখীক বিদায় দিয়া ভিতৰি কান্দিছে দেউতা খগেনো কেনেকুৱা লাগিছে তোমাৰ ধুনীয়া গৈছে আৰু বা ভিন্দুৰ লগতে আমিও আছিলো বাৰু বা বেয়া পাইছো মই তোক তই ভিন্দুক পাই মোক পাহৰি গলি ন ৰাকেশ অকল তোমাকে নহয় মোকো পাহৰা নাই খগেন আছনে নাই বাৰু ঘৰত ৰমেন আকৌ বহি তোৰ আকৌচোন বিয়া বাৰু যে খবৰ খাতিয়ে নোহোৱা হ'ল আগতে এই বন্ধুৱে তোৰ লগত নাথাকিলে তই একোৱে কৰিবলৈ নোৱাৰিছিলি আজি আকৌ মোকে পাহৰি গলি নে তই হেই ৰমেন তই যেনেকৈ ভাবিছ তেনেকুৱা কথাবোৰ নহয় লাভলিও এইখন কৰিলে নতুনকৈ বিয়া হৈ গৈছে এইটো কামত লাগি দিছো আৰু তাইকো খগেনো সেয়া তোকতো শ্ৰীমতীয়ে মাত লগালে ইমান মৰমত মোৰজনী আকৌ দাঁত চেলে হাঁহি থাকিবলৈহে জানে বন্ধু একেবাৰে দুখ নকৰিবি তই সুখীহে হ'ব লাগে কিয়নো তোৰ বন্ধু এজনী বৰ মৰম লগা ছোৱালী বিয়া কৰিলে খগেন মই অকণো বেয়া পোৱা নাই নহয় এয়াহে বন্ধুত্ব বুলি কয় খগেনো লেভলি কোন চিনি পাইছানে খগেনো তুমিও যে নহয় কি কথা কোৱা মই বাৰু এক চিনি নাপাম নে চিনি পাইছো তো তোমাক আৰু মোক লগ কৰাই যদি চিন ৰমেন দেখিছ মোৰ শ্ৰীমতীৰ কথা পিছে লিভিং খবৰ খাতিবোৰ ভালনে
খগেনো লিভিং মানেনো কি ঐ ৰমেন কি লিভিঙৰ কথা কৈছ হয় বুজিয়ে পোৱা নাই নহয় মই তোৰ শ্ৰীমতীক মাতিছো আকৌ খগেনো তুমি কোৱাচোন মোৰ নামটো যে লিভিং নহয় মোৰ নামটো লাভলি হয় ৰমেন শুনিলি নহয় তই মই শুনিলো সেইটোৱে কৈছিলো বাৰু ময়ো লাভলি যোৱা গৈ যোৱা আমাৰ বাবে চাহ আনাগৈ খগেনো মই চাহ কৰিবলৈ নোৱাৰো নহয় তুমি কৰিব লাগিব মই কৰিব লাগিব কিয়নো তুমি যে মোৰ মৰমৰ খগেনো হয় ব'লা আপুনি অকণমান সময় বহক দেই বহিছো বাৰু দিয়া খগেনক সেইজনী ছোৱালীৰ কথা মই কবই নালাগিছিল ইমান ধুনীয়া ছোৱালীজনী তাক যদি নকলো হয় আজি তাই মোৰ পত্নী হৈ থাকিলে হয় ৰমেন এইখন তোৰ কপাল নহয় একেবাৰে চোতাল হয় চোতাল একেবাৰে বৰ মৰমৰ বন্ধুৰ কথা বৰ ভালকৈ ভাবিবলৈ গৈছিলো নহয় পালি এতিয়া মছলাটো থাক এতিয়া এনেকে বুঢ়ী মই আৰু এতিয়া ভাত নাখাওঁ উফ কৃষ্ণ বুঢ়া তই শুলি যে কিয় বুঢ়ী তোৰ পৰা মানে একেবাৰে শান্তি নাই ন অকমান শুম বুলি বিচনাত পৰিছিলোহে তোৰ মাত লগাবলৈ হলেই নে বুঢ়া তোক নহয় মোৰ আজি বহুত মৰম লাগিছে হ'ব তোৰ মৰম খগেনৰ ঘৈণীয়েকক দেখা নাই খগেনক কেনেকৈ মাতে বুঢ়া খগেনৰ ঘৈণীয়েকেনো খগেনক কি বুলি মাতে খগেনো তেনেকে মাতে তই মোক কি বুলি মাত বুঢ়া বুঢ়া কি নাম দি মাতিম মাতিম তোমাক বুঢ়ী তোৰ কিন্তু অকমান বেছি হৈছে বুঢ়া তই যে নিজেই কৈছ খগেনৰ ঘৈণীয়েকে হেনো খগেনক খগেনো বুলি মাতে এতিয়া ক আকৌ মইনো তোক কি বুলি মাতিম বুঢ়ী মোৰ চিনেমিনি বুঢ়াটো বুঢ়া মই তোক মৰমতে টকলি বুলি মাতিম দে হ'বনে বুঢ়ী মোৰ মৰমৰ বুঢ়া এই বুঢ়ীজনী সদায় সদায় অকমান বেছিয়ে হৈ গৈছে ইমান মোৰ বাচন বৰ্তন ধুবলগীয়া হৈ আছে মই বাৰু এতিয়া কেনেকৈ ধুম খগেনো খগেনো শুনাচোন লাভলি কোৱা খগেনো চোৱাচোন ইমান মোৰ বাচন বৰ্তন ধুবলগীয়া হৈ আছে নহয় খগেনো খগেনো প্লিজ অ'কে বাবা মই ধুই দিম বাৰু খগেনো তুমি ইমান ভাল সেইবাবে মই তোমাক বহুত 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 বেছি ভাল পাওঁ হয়নে মোৰ মৰমৰ লাভলিজনী হয় খগেনো তুমি এইবোৰ কৰা তেতিয়াহ'লে হে কৃষ্ণ বুঢ়া কালত প্ৰেম কৰিবলৈ গৈছিলো এতিয়াতো নকৰিলেও নহয় কৰিবই লাগিব কিয়নো মোৰ শ্ৰীমতী আদেশ হয় হেল্ল' এভৰিৱান আপোনালোকে বাৰু ককা আইতাৰ প্ৰেম চাই কেনে পালে যদিহে ভাল পাইছে আৰু কোনোবাখিনিত বেয়া দেখিছে তেতিয়াহ'লে কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব আৰু যদিহে আমাৰ ভিডিঅ' আগলৈ চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ককা আৰু আইতাৰ প্ৰেম কাহিনী ইয়াতে সমাপ্ত আপোনালোকক আকৌ এটি নতুন কাহিনীত